हेलो गाइस, वेलकम बैक टू आवर चैनल क्रिकेट अड्डा आसाम। तो काली एनुका এখন मैच होल। ओ भाईजान भाईजान क्या हो गया यार? क्या भाईजान क्या हो गया? মানে আনএক্সপেক্টেড আৰু আনএক্সপেক্টেড মানে আনএক্সপেক্টেড আৰু মানে ইমান ও মাই গড, মানে কি কম আৰু words নাই মুখত। স্পিচলেস। How is it possible? 300 plus। Whoever thought Yes। in T20 cricket someone will hit, some team will hit Yes। more than 300 runs? More than 300। Two test playing nation। Oh my কোনো মিনো নহয়, মিনোস নহয় বা সৰু টিম নহয়। yes। টু টেষ্ট প্লেইং নেশ্যন। ইংলেণ্ড আৰু সাউথ আফ্ৰিকাৰ আছিল মেচ। yes ফাৰ্স্ট আছিল এইখন সেকেন্ড টি20 মেচ আছিল। তো ইংলেণ্ডে ফাৰ্স্টতে বেটিং কৰে আৰু বেটিং প্ৰথমৰ পৰাই দেখো প্ৰথম ওভাৰৰ পৰাই যিটো লাইট খেলে ইংলেণ্ডে, খুব ধৰে মানে ইংলেণ্ডে ফিল সল্ট আৰু বাটলাৰে। তাৰ পিছত 20 ওভাৰত 304 ৰান বনাই দুটা উইকেট। ফিল সল্ট নট আউট থাকে 60টা বলত 141 এন্ড আৰু মই কৈ দিও ভিউয়াৰ্সক 39 বলত মাত্ৰ 39 বলত 100 মাৰে। তাৰপিছত জৰ্জ বাটলাৰে 83, জেকব বেথেলে 14টা বলত 26 ৰান আৰু হেৰি ব্ৰুকে 21টা বলত 41 ৰান। মানে পুৰা ধুলাই মানে সাউথ আফ্ৰিকাৰ বোলাৰে ৰাবাদাহতে ভাবিছে যে মানে আমি কৰি কি আছো লিটাৰেলি। ইয়ে ক্ৰিকেট খেলি থকা টাই আহে আৰু মাৰে, আহে আৰু যায় এনেকুৱা। মানে ওডিআই সিৰিজৰ একদম পটক তুলি লৈছে। ওডিআই সিৰিজটো হাৰিছিল সাউথ আফ্ৰিকাৰ লগত, গতিকে ওডিআই সিৰিজৰো কিন্তু সেই লাষ্টৰ খনত 400 মাৰিছিল। ৰানৰ মানে বন্যা নদী বাঢ়ি গৈছে। তাৰমানে ওডিআই সিৰিজৰ লাষ্টৰ খনতো পটকটো তুলি লৈছে আৰু এনেকা বেয়াকে হাৰাইছিল। We never thought, you know, because এটা টাইম আছিল ইণ্ডিয়াই আমাৰ হেনুকা ৰান এটা বনাইছিল, ভাবিছিলো ইণ্ডিয়াই চাগে এনেকুৱা এটা টিম যোনে মেবি ভাঙি দিব পাৰে। ইংলেণ্ডে মানে বেসবল ক্ৰিকেট সঁচাকে দেখাইছে কালি। আমি ষ্টেটছ খিনি কৈ দিও আৰু বাকি দুটা উইকেট আমাৰ ফৰ্চুনে লৈছে স্পিন বলাৰ সাউথ আফ্ৰিকাৰ। বাকি মাৰ্কো ইয়ানসেন, ৰাবাডা, মাফাকা কোনেও উইকেট ল'ব পৰা নাই। রান দিছে 60-70 কে একদম বলা কি কম আৰু। তো মেইনলি তো ফিল সল্টৰ কথাই ক'ব লাগিব আৰু বাটলাৰ। ফিল সল্টে 88 মাৰে নিজৰ 141 ৰানত, 235 ষ্ট্ৰাইক ৰেট, 15টা 4। আৰু যদি বাটলাৰতো 100 ওপৰত 83 ৰান বনাই কিন্তু 7টা 6 মাৰে মাত্ৰ 30টা বলত। ইয়েস, মাত্ৰ 30টা বলত আৰু 8টা 4 মাৰে। তো এটো হল জৰ্জ বাটলাৰ। এতিয়া আমাৰ তাৰ হেইট সাউথ আফ্ৰিকাই মাত্ৰ 158ত অল আউট হৈ যায় 16.1 ওভাৰত। টপ স্কৰাৰ হল এইডেন মাৰ্ক্ৰাম, ওপেনাৰ আহে 20টা বলত 41 ৰান মাৰে। বাকি আৰু নাই, হাফ সেঞ্চুৰিও মাৰা নাই। জফ্ৰা আৰ্চাৰে ধুনীয়া বলিং কৰে, 3টা উইকেট লয় আৰু এটা কটন বোল্ড আছে, হেটো ভাল কেচ ধৰে। চেম কাৰানে 2টা লয়, লিয়াম ডছনে 2টা লয়, উইল জেক্সে 2টা লয়, আদিল ৰাছিদে 1টা লয়। তো স্পিনাৰেও ভালেখিনি উইকেট লয়। কিন্তু এইখন খেলা খালি মানে বলিঙৰ ফালৰ পৰা একো নাই। অবভিয়াসলি 304 ৰান হৈছে, কোনটো টিমে মানে চেজ কৰাটো ইমান পাৰিব? একদম মানে ইংলেণ্ডে এনেকে খেলিছে যে সাউথ আফ্ৰিকা নহয় কিবা সৰু টিম এটাৰ লগত খেলিছে, মানে এছ'চিয়েট নেশ্যন ওমানৰ লগত খেলি থকা টাইম। আৰু ইফালে ওমানৰ লগত আমাৰ পাইজানৰে খালি পানী ওলা অৱস্থা। কালি আছে ইণ্ডিয়া ভাৰ্চেছ পাইজান। কিন্তু এইখনলৈ আমি ইমান মানে এক্সাইটেড নহয়, বিকজ অলৰেডি সবাই গম পায় বয়কট চলি আছে। ওৱান সাইডেড মেচ হ'ব, কি হ'ব আৰু এক্সাইটমেন্ট আৰু কি আমি দেখি আহিছো লাষ্ট কেইবা বছৰ ধৰি। যদি পাইজান কাল কোই আপসেট না হৈ যায়। এইখনে আৰু যে মানে যোৱাকালি ইংলেণ্ডে একদম ধোৱা চুটোৱা ক্ৰিকেট খেলিছে, একদম আল্টিমেট দেখাই দিছে যে ৱৰ্ল্ড ক্ৰিকেটক যে এইটো পচিবল হয় আজিকালিৰ দিনত, এনেকে মাৰি কিনেও খেলিব পাৰি। আৰু আমি চাব লাগিব এতিয়া নেক্সট আৰু বা কোনে কিমান মানে। ইংলেণ্ডে এটা টিম 481 মাৰিছে ওডিআইত, ৰেকৰ্ডটো ইংলেণ্ডৰ লগত আছে। 500 ৰান হ'ব ওলাইছিল এইখন মেচত আৰু টি20ত কালি 300 পাৰ কৰিছে। গতিকে ধেমালি কথা নহয়। তাতে আৰু ৰাবাদাৰ দৰে যেতিয়া বলাৰ আছে অপজিশনত, মাৰ্কো ইয়ানসেন আছে, এইবিলাক বলাৰক মাৰিছে। তো সেইটোৱে আৰু। তো আপোনালোকে কমেন্ট কৰি কওক ইণ্ডিয়াই কাৰ লগত বনাব 300 ৰান। কালি আছে নেকি চান্সেছ? কওক আপোনালোকে কমেন্ট কৰি কিনে। এইটো ভিডিঅ' দেখিনিয়ে আৰু সাবস্ক্ৰাইব কৰি লওক সোনকালে, 100 সাবস্ক্ৰাইবাৰ কৰি লওক আপোনালোকে। সো দ্যাটস ইট, থ্যাংক ইউ।
Audio Jungle.